ভয় খাবলৈ শিকক নিজকে ৰাইজৰ ৰজা নাভাবিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভয়তে অসমৰ পৰা গুচি যাব ক'ত যাব যাব ডুবাই বা যাব ছিংগাপুৰ অসমৰ মাজত থাকিব নোৱাৰিব গৌৰৱ গগৈ এটা ভিডিঅ'য়ে হাহাকাৰ কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈ ভূতে লম্ভিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়া পিছা নেৰে আৰম্ভণিৰ ভিডিঅ'টো আপোনালোকে দেখা পালে তেন্তে আহক ৰাজ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ এয়া হ'ল বাস্তৱ অসমৰ ৰাইজৰ আবেগ আৰু কংগ্ৰেছ দলৰ প্ৰতি মৰম যিমানে বিজেপি দলে চেষ্টা কৰক বা নকৰক অসমৰ ৰাইজ আগন্তুক দিনত আমাক আশীৰ্বাদ দিবই আমাক মৰম কৰিবই আজি আপোনালোকৰ কষ্টৰ ফল চাই মই ক'ব পাৰোঁ 100% নিশ্চিতভাৱে অহা বছৰ অসমৰ ভিতৰত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'বলৈ গৈ আছে কাৰ্বি আংলঙত 5টা বিধানসভা সমষ্টিত আমাৰ কংগ্ৰেছৰ বিধায়ক বা বিধায়িকা হ'বলৈ গৈছে কিন্তু অহা বিধানসভা নিৰ্বাচনলৈকে আমাৰ সপোন সীমিত নহয় মই যিখিনি কথা যোৱাবাৰ যেতিয়া কাৰ্বি আংলঙলৈ গৈছিলোঁ সেই সময়ত কৈছিলোঁ একেখিনি কথা আপোনালোকৰ সন্মুখত দোহাৰিছোঁ মাত্ৰ বিধানসভা নহয় মাত্ৰ লোকসভা নহয় আমাৰ অন্তিম সপোন হ'ল কাৰ্বি আংলঙৰ ভিতৰত কাউন্সিলটো কংগ্ৰেছৰ দখল কৰাটো হ'ল আমাৰ সপোন যোৱা 10 বছৰত বহুতখিনি আশা আৰু মিছা প্ৰতিশ্ৰুতি বিজেপি দলে দেখালে বহুতখিনি কথা ক'লে মিঠা মিঠা কথা ক'লে চাকৰি পাব উন্নতি হ'ব মাটি পট্টা পাব উদ্যোগ হ'ব শিক্ষা লাভ কৰিব চিকিৎসা লাভ কৰিব বহুতখিনি কথা ক'লে কিন্তু প্ৰতিটো কথা মিছলীয়া আৰু এতিয়া যেতিয়া ৰাইজে সুধিছে যে ক'ত গ'ল তোমালোকৰ কামৰ প্ৰতিশ্ৰুতি ক'ত গ'ল এতিয়া যেতিয়া ৰাইজে হিচাপ বিচাৰিছে যে ক'ত কাম হ'ল এতিয়া বিজেপি দল ৰাইজৰ আগত নিজৰ মুখখন দেখাবলৈ ভয় কৰিছে ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ভয় কৰিছে ৰাইজে আজি কংগ্ৰেছৰ সভাত আহি সাহস লাভ কৰিছে ৰাইজৰ হে বৃদ্ধি হোৱা সাহস চাই এতিয়া বিজেপি দলে ভয় কৰিছে আৰু সেইকাৰণে ভয়ত বিজেপি দলে কি কৰিব বিচাৰিছে জনসাধাৰণক ভয় খুৱাবলৈ বিচাৰিছে সাংবাদিকসকলক ভয় খুৱাবলৈ বিচাৰিছে RTI কৰা মানুহবোৰক ভয় খুৱাবলৈ বিচাৰিছে ছাত্ৰ সংগঠনক ভয় খুৱাবলৈ বিচাৰিছে মহিলাসকলক ভয় খুৱাবলৈ বিচাৰিছে যুৱকসকলক ভয় খুৱাবলৈ বিচাৰিছে মই বিজেপি দলৰ নেতাসকলক বিনম্ৰ অনুৰোধ কৰিছোঁ অসমৰ ৰাইজক কাৰ্বি আংলঙৰ ৰাইজক ভয় খুৱাবলৈ চেষ্টা নকৰিব ৰাইজৰ লগত কংগ্ৰেছ আছে ৰাইজক ভয় খোৱাতকৈ ৰাইজৰ পৰা ভয় খাবলৈ শিকক ৰাইজৰ পৰা ভয় খাবলৈ শিকক নিজকে ৰাইজৰ ৰজা নাভাবিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তুলিৰাম ৰঙাং ডাঙৰীয়া নিজকে ৰাইজৰ ৰজা নাভাবিব ৰাইজক ৰজা ভাবিবলৈ আৰম্ভ কৰক ৰাইজক ৰজা ভাবিবলৈ আৰম্ভ কৰক অহা বিধানসভা নিৰ্বাচনত এই ৰাইজৰ আঙ্গুলিত ইমান শক্তি আছে আপোনালোকৰ পৰা এই ক্ষমতা গাড়ী লৈ যাব অসমৰ জনসাধাৰণে আৰু তাৰ পিছত কি হ'ব তাৰ পিছত আপোনালোকৰ ওচৰত সেই 24 জনীয়া সিকিউৰিটি নাথাকিব আপোনালোকৰ ওচৰত সেই গৃহ বিভাগটো নাথাকিব আপোনালোকে সাধাৰণ
ৰাইজৰ মাজত থাকিব লাগিব, ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব। আৰু সেইকাৰণে মই এতিয়া ভাবিছো যে যদি এতিয়া যেতিয়া তেওঁলোকৰ ওচৰত ক্ষমতা আছে, ৰাইজৰ পৰা ভয় এতিয়া যেতিয়া তেওঁলোকৰ ওচৰত ক্ষমতা আছে, এতিয়াৰ পৰা যদি ৰাইজক ভয় কৰিছে, যিদিনা ক্ষমতা হাতৰ পৰা গুচি যাব কিমান তেওঁলোকে ভয় কৰিব, মই তাৰ অনুমান এতিয়া পাইছো। আৰু সেইকাৰণে মই যোৱাকালি কলো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিধানসভা নিৰ্বাচনৰ পিছত অসমৰ ভিতৰত দেখা নাপাব। ভয়তে অসমৰ পৰা গুচি যাব। ক'ত যাব? যাব ডুবাই বা যাব ছিংগাপুৰ। অসমৰ মাজত থাকিব নোৱাৰিব। অসমৰ মানুহৰ ক্ষোভ তেওঁলোকে সন্মুখত ল'ব নোৱাৰিব। অসমৰ মানুহে যি ন্যায় দিবলৈ বিচাৰে, অসমৰ মানুহৰ মাজত থাকিবলৈ ভয় কৰিব। অসমৰ মানুহৰ পৰা বিদায় ল'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অহা বছৰ গুচি যাব ডুবাই বা ছিংগাপুৰ। তেওঁ হ'ব NRI। তেওঁ NRI হ'ব। এইখিনি বিশ্বাস মোৰ প্ৰয়াত পিতৃ আছিল। সেইকাৰণে কেতিয়াও কোকৰাঝাৰ হওক বা ডিফু হওক বা হাফলং হওক, কেতিয়াও জনজাতি আমাৰ কাউন্সিলত দখল দিয়া নাছিলে। ফ্ৰী হেণ্ড এৰি দিছিল, ক্ষমতা এৰি দিছিল। কিন্তু আজিৰ তাৰিখত সেই হাফলং হওক, সেয়া কোকৰাঝাৰ হওক, সেয়া ডিফু হওক, সেয়া আমৰি হওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি নিজৰ মোবাইল ফোন বা নিজৰ ৰিমোট কণ্ট্ৰল যোগেদি চলাবলৈ বিচাৰে। কিয়? আপোনালোকৰ উন্নয়নৰ স্বাৰ্থত নহয়। ক'ত তেওঁলোকে আপোনালোকৰ মাটি ডাঙৰ ডাঙৰ মানুহক বিক্ৰী কৰিব পাৰে, সেই সম্পৰ্কতে। সেইকাৰণে যদি নিজৰ মাটি সুৰক্ষিত লাগে, যদি নিজৰ জনজাতিৰ ক্ষমতা সুৰক্ষিত লাগে, যদি লাগে আমাৰ স্বাভিমান সুৰক্ষিত হৈ থাকক, যদি আমাক লাগে আমাৰ লোকতান্ত্ৰিক অধিকাৰ সুৰক্ষিত হৈ থাকক, যদি আপোনালোকে বিচাৰে যে আমি শান্তিত থাকিবলৈ বিচাৰো, যদি আপোনালোকে বিচাৰে আমাৰ কণ্ঠ মুকলি হওক, যদি আপোনালোকে বিচাৰে এই ভয়ৰ ৰাজনীতি শেষ হওক, তেতিয়া আপোনালোকৰ সন্মুখত এটাই বিকল্প, পৰৱৰ্তী দিনত কংগ্ৰেছ দলটো জয়যুক্ত কৰক, কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঠন কৰক। সেইকাৰণে আমি সংগঠনৰ ওপৰত জোৰ দিছো, BLA আৰু বোৰ্ড কমিটিৰ ওপৰত জোৰ দিছো। আৰু মই দেখি ভাল পাইছো যে যেতিয়াই আমাৰ বিভিন্ন জিলাৰ কামৰ তুলনা হয়, কাৰ্বি আংলং জিলাৰ কামবোৰ আটাইতকৈ উন্নতম জিলাৰ ভিতৰত আজি আমি দেখা পাইছো। এয়া ইষ্ট কাৰ্বি আংলং হওক বা ৱেষ্ট কাৰ্বি আংলং হওক। তাৰ মানে কি? তাৰ মানে আমাৰ কংগ্ৰেছ দলে ভয় কৰা নাই, আমাৰ কংগ্ৰেছ কৰ্মীখিনি ভয় কৰা নাই। না হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা ভয় কৰিছে, না তুলিৰাম ৰংহাং ডাঙৰীয়াৰ পৰা ভয় কৰিছে। আমাৰ কংগ্ৰেছ দল, আমাৰ কংগ্ৰেছৰ কৰ্মীখিনি বাঘৰ দৰে ওলাই গৈছে কংগ্ৰেছৰ পতাকা লৈ। আৰু এই কংগ্ৰেছৰ বাঘক চাই আমাৰ অসমৰ ৰাইজে এতিয়া সাহস লাভ কৰিছে। আৰু সাহস লাভ কৰিছে কিছুমান বিজেপি দলৰ ভিতৰত থকা মানুহবোৰে। তেওঁলোকেও কৈছে যে আমি ৰাজনীতি কৰিবলৈ আহিছো, আমি ৰাইজৰ সেৱা কৰিবলৈ ৰাজনীতিত ভৰি দিছিলো। হয়, আমি বিজেপি দলৰ আদৰ্শ কিছু ভাল পাইছো, বাজপেয়ী ডাঙৰীয়া আদৰ্শ আমি ভাল পাইছো। কিন্তু আজি এই বিজেপি দল, এই বিজেপি দল যোগেদি আমি ৰাইজক সেৱা কৰিব পৰা নাই। আজি এই বিজেপি দল হৈ থকা নাই। এই বিজেপি দল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড ফৰ্ম হৈ পৰিছে। এই বিজেপি দল কাৰ্বি আংলঙৰ ভিতৰত তুলিৰাম ৰংহাং প্ৰাইভেট লিমিটেড কোম্পানী হৈ পৰিছে।
আৰু এই বিজেপি দলৰ কৰ্মীখিনি এতিয়া দলৰ কৰ্মী হৈ থকা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তুলিৰাম ৰংহাং ডাঙৰীয়াৰ প্ৰাইভেট লিমিটেড কোম্পানীৰ এতিয়া তেওঁলোকে মাত্ৰ এজন বিষয়া হৈ পৰিছে ৰাইজক সেৱা কৰিবলৈ সুযোগ পোৱা নাই এতিয়া তুলিৰাম ৰংহাং ডাঙৰীয়া পিছে পিছে দৌৰিবলৈ হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পিছে পিছে দৌৰিবলৈ হৈছে সন্মানটো নাই যোৱাকালি দেখিলে যোৱাকালি মৰিগাঁও বিধায়ক দেখিলে মৰিগাঁও বিধায়ক এজন জনজাতিৰ নেতা হ'ব পাৰে বিজেপি দলৰ বিধায়ক কিন্তু তথাপিও এজন জনজাতি তিৱাৰ এজন নেতা ৰামাকান্ত দৌৰী ডাঙৰীয়া ৰামাকান্ত দৌৰী ডাঙৰীয়া কেনেদৰে মুখ্যমন্ত্ৰী অপমানিত কৰিলে তেওঁলোকে তুলনাভাৱে তেওঁলোকৰ লগত ব্যৱহাৰ কৰিলে আমি সকলোৱে দেখা পাইছো তুলিৰাম ৰংহাং ডাঙৰীয়াকো কেনেদৰে লৈ ফুৰে ছিংগাপুৰলৈ বেগ ধৰিবলৈ সেইখিনিও আমি দেখা পাইছো এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেয়া দেউৰী হওক তিৱা হওক বড়ো হওক কাৰ্বি হওক মিচিং হওক ৰাভা হওক ডিমা হাছাও হওক তেওঁ কোনো জনগোষ্ঠী জনজাতিক তেওঁ সন্মান নকৰে আজি এমাহ পাৰ হৈ গ'ল অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা প্ৰশ্ন কৰিছে যে আমাৰ মৰমৰ শিল্পী অসমৰ হিয়া আমঠু জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল এমাহ পাৰ হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজিলৈকে অসমৰ ৰাইজক বুজাব পৰা নাই যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল কাক বচাবলৈ বিচাৰিছে তথ্যবোৰ ফাদিল কিয় হোৱা নাই কাক বচাবলৈ বিচাৰিছে শ্যামকণু মহন্তক সিদ্ধাৰ্থ শৰ্মাক এনেকৈ যেন লাগিছে এমাহ পাৰ হৈ গ'ল SIT গঠন হৈ গ'ল SIT ছিংগাপুৰলৈ গৈ আহিল এতিয়ালৈকে গম পোৱা নাই অসমৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল সেইকাৰণে আমি ন্যায় বিচাৰিছো সেইকাৰণে আমি এনেধৰণৰ ৰাজত্ব আমি শেষ কৰিবলৈ বিচাৰো যিজনে অসমৰ ৰাইজক পুলিচৰ ভয় দেখাবলৈ বিচাৰে আমাক পুলিচৰ ভয় নালাগে আমাক আদানীৰ বাবে কাম কৰা চৰকাৰ নালাগে নিজৰ ব্যক্তিগত পৰিবাৰৰ বাগানৰ বাবে এখন চৰকাৰ নালাগে আমাক চৰকাৰ লাগে আমাৰ থলুৱা আমাৰ দোকানী থলুৱা আমাৰ উদ্যোগ থলুৱা আমাৰ খেতিয়কসকলৰ বাবে এখন চৰকাৰ লাগে আৰু এইখন চৰকাৰ মাত্ৰ কংগ্ৰেছে আনিব পাৰিব সেইকাৰণে আগবাঢ়ি যাওক ৰাইজৰ মাজত চৰ্চা কৰক যে বহুত হ'ল 10 বছৰ ভিতৰত যথেষ্ট কাম কৰিব পাৰিলেহেঁতেন কিন্তু 10 বছৰৰ ভিতৰত ধনী আৰু ধনী হ'ল মুখ্যমন্ত্ৰী কৰৰপতি হ'ল আৰু চিফ ইলেকশ্যন আমাৰ এই চিফ কাউন্সিলৰ এটা কোটি কোটি টকাৰ ঘৰ হ'ল তাৰ বাহিৰে আপোনালোকৰ ঘৰৰ অৱস্থা আগতকৈ আৰু বেয়া লৈ গ'ল গাঁৱৰ ভিতৰত স্কুলৰ অৱস্থা আগতকৈ আৰু বেয়া হ'ল আমাৰ নিবনুৱা সমস্যা আগতকৈ আৰু বেয়া হ'ল আমাক লাগে বাস্তৱ পৰিৱৰ্তন আমাক লাগে এটা বিকল্প সেই বিকল্প হ'ল কংগ্ৰেছ দল এইখিনি কথা আপোনালোকে ৰাইজৰ মাজত লৈ যাব ছিংগাপুৰ অসমৰ মাজত থাকিব নোৱাৰিব অসমৰ মানুহৰ ক্ষোভ তেওঁলোকে সন্মুখত ল'ব নোৱাৰিব অসমৰ মানুহে যি ন্যায় দিবলৈ বিচাৰে অসমৰ মানুহৰ মাজত থাকিবলৈ ভয় কৰিব অসমৰ মানুহৰ পৰা বিদায় ল'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহা বছৰ গুচি যাব ডুবাই বা ছিংগাপুৰ তেওঁ হ'ব NRI হ'ব কিন্তু অকলে গৈ তেওঁ ভাল নাপাব অকলে বাহিৰত গৈ কোন ভাল পাব লাগিব নিজৰ লগত বন্ধু লাগিব নিজৰ লগত এজন সতীৰ্থ এতিয়া আপোনালোকে কওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আৰু ছিংগাপুৰত কোন আমি দেখা পাম সেয়া হ'ল আপোনালোকৰ চিফ তুলিৰাম ৰংহাং ডাঙৰীয়া দুয়োজনে ছিংগাপুৰ গৈ খুব ভাল পায়নে হয়নে নহয় আপোনালোকে চাব অহা বিধানসভা নিৰ্বাচনৰ পিছত
ৰাইজে যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঠন কৰিব, পিছদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তুলিৰাম ৰংহাং ডাঙৰীয়া ছিংগাপুৰৰ টিকেট কাটিব, ছিংগাপুৰ গুচি যাব। হাতত আছে 5 মাহ, কাম কৰিব লাগে, থলুৱা উদ্যোগক সহায় কৰিব লাগে। এইখিনি কাম কৰা নাই, উল্টা কাম কৰিছে। 5 মাহ আছে, কিমান আমি বাহিৰৰ উদ্যোগক, ডাঙৰ ডাঙৰ ধনী মানুহক আমি ঠিকা দিব পাৰো, সেয়া লৈ তেওঁলোকে ব্যস্ত। আজি তাৰিখত থলুৱা আমাৰ বাঁহ খেতি কৰা মানুহবোৰ আজি বাঁহ তেওঁলোকে বিক্ৰী কৰিব পৰা নাই। এই 5 মাহৰ ভিতৰত থলুৱা খেতিয়কসকলক সহায় কৰিব লাগে, বাঁহৰ এটা ভাল উদ্যোগ লগাব লাগে। বাঁহৰ উদ্যোগ লগোৱাতকৈ হাজাৰ হাজাৰ বিঘা মাটি দি দিলে আদানীক, হাজাৰ হাজাৰ বিঘা মাটি দি দিলে পতঞ্জলীক, কিন্তু আমাৰ থলুৱা বাঁহ খেতি কৰা মানুহক নিজৰ খেতি কৰা বাঁহটো আজি বিক্ৰী কৰিবলৈ দিয়া নাই। এয়া হৈছে তেওঁলোকৰ কাম। দিব লাগে মাতৃ পট্টা আপোনালোকক, কিন্তু 5 মাহ আছে, ক'ত নিজৰ পৰিবাৰৰ নামত মাটি কিনিব পাৰে, ক'ত আদানীক মাটি বিক্ৰী কৰিব পাৰে, ক'ত আম্বানীক মাটি বিক্ৰী কৰিব পাৰে, মাটি লৈ আজি তেওঁলোকৰ বেহা এটা চলাই আছে, বিজনেছ কৰি আছে, যাৰ ফলত বাস্তৱ সমস্যাবোৰ সমাধান হোৱা নাই। ল'ৰা ছোৱালীবোৰ এটা ভাল স্কুলৰ ভিতৰত পঢ়িবলৈ সুযোগ পোৱা নাই। গাঁৱৰ ভিতৰত জল জীৱন আঁচনিৰ কামবোৰ আজি ভালদৰে হোৱা নাই। VCDC যোগেদি যিমান কাম হ'ব লাগে হোৱা নাই। আৰু এই কাউন্সিলৰ ভিতৰত, কাউন্সিলৰ ওচৰত যিমান শক্তি থাকিব লাগে, সেই গোটেই শক্তি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিছপুৰলৈ গুচি আজি ৰিমট কণ্ট্ৰল যোগেদি কাউন্সিল চলাই আছে। সেইকাৰণে মোক মনত পৰে মোৰ প্ৰয়াত পিতৃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱলৈ। তেওঁ অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতি মানুহক সন্মান কৰিছিল, ৰাজনৈতিকভাৱে ক্ষমতা দিছিল। এয়া হ'ল আমাৰ কংগ্ৰেছ, এয়া হ'ল আমাৰ কংগ্ৰেছৰ আদৰ্শ। অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতি যদি ৰাজনৈতিক ক্ষমতা পাইছে, যেতিয়া যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছে, তেতিয়াই তেওঁলোকে পাইছে। যিহেতু কংগ্ৰেছ দলে বিভিন্ন জনগোষ্ঠী জনজাতিক সন্মান কৰে, ৰাজনৈতিকভাৱে ক্ষমতা দিবলৈ বিচাৰে, এয়া 6 স্কেডিউলে হওক, অট'নমাছ কাউন্সিলে হওক বা ডেভেলপমেণ্ট কাউন্সিলে হওক, এইখিনি বিশ্বাস মোৰ প্ৰয়াত পিতৃ আছিল। সেইকাৰণে কেতিয়াও কোকৰাঝাৰ হওক বা ডিফু হওক বা হাফলং হওক, কেতিয়াও জনজাতিক আমাৰ কাউন্সিলত দখল দিয়া নাছিলে। ফ্ৰী হেণ্ড এৰি দিছিল, ক্ষমতা এৰি দিছিল। কিন্তু আজিৰ তাৰিখত সেই হাফলং হওক, সেয়া কোকৰাঝাৰ হওক, সেয়া ডিফু হওক, সেয়া আমৰি হওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি নিজৰ মোবাইল ফোন বা নিজৰ ৰিমট কণ্ট্ৰল যোগেদি চলাবলৈ বিচাৰে। কিয়? আপোনালোকৰ উন্নয়নৰ স্বাৰ্থত নহয়, ক'ত ক'ত তেওঁলোকে আপোনালোকৰ মাটি ডাঙৰ ডাঙৰ মানুহক বিক্ৰী কৰিব পাৰে, সেই সম্পৰ্কতে। সেইকাৰণে যদি নিজৰ মাটি সুৰক্ষিত লাগে, যদি নিজৰ জনজাতিৰ ক্ষমতা সুৰক্ষিত লাগে, যদি লাগে আমাৰ স্বাভিমান সুৰক্ষিত হৈ থাকক, যদি আমাক লাগে আমাৰ লোকতান্ত্ৰিক অধিকাৰ সুৰক্ষিত হৈ থাকক, যদি আপোনালোকে বিচাৰে যে আমি শান্তিত থাকিবলৈ বিচাৰো, যদি আপোনালোকে বিচাৰে আমাৰ কণ্ঠ মুকলি হওক, যদি আপোনালোকে বিচাৰে এই ভয়ৰ ৰাজনীতি শেষ হওক, তেতিয়া আপোনালোকৰ সন্মুখত এটাই বিকল্প, পৰৱৰ্তী দিনত কংগ্ৰেছ দলটো জয়যুক্ত কৰক, কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঠন কৰক। সেইকাৰণে আমি সংগঠনৰ ওপৰত জোৰ দিছো, BLA আৰু বোৰ্ড কমিটিৰ ওপৰত জোৰ দিছো। আৰু মই দেখি ভাল পাইছো যে যেতিয়াই আমাৰ বিভিন্ন জিলাৰ কামৰ তুলনা হয়, কাৰ্বি আংলং জিলাৰ কামবোৰ আটাইতকৈ উন্নতম জিলাৰ ভিতৰত আজি আমি দেখা পাইছো। এয়া ইষ্ট কাৰ্বি আংলং হওক বা ৱেষ্ট কাৰ্বি আংলং হওক। তাৰমানে কি,
কি তাৰ মানে আমাৰ কংগ্ৰেছ দলে ভয় কৰা নাই, আমাৰ কংগ্ৰেছ কৰ্মীখিনি ভয় কৰা নাই, না হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা ভয় কৰিছে, না তুলিৰাম ৰংহাং ডাঙৰীয়াৰ পৰা ভয় কৰিছে। আমাৰ কংগ্ৰেছ দল, আমাৰ কংগ্ৰেছৰ কৰ্মীখিনি বাঘৰ দৰে ওলাই গৈছে কংগ্ৰেছৰ পতাকা লৈ। আৰু এই কংগ্ৰেছৰ বাঘক চাই আমাৰ অসমৰ ৰাইজে এতিয়া সাহস লাভ কৰিছে, আৰু সাহস লাভ কৰিছে কিছুমান বিজেপি দলৰ ভিতৰত থকা মানুহবোৰে। তেওঁলোকেও কৈছে যে আমি ৰাজনীতি কৰিবলৈ আহিছোঁ, আমি ৰাইজৰ সেৱা কৰিবলৈ ৰাজনীতিত ভৰি দিছোঁ। হয়, আমি বিজেপি দলৰ আদৰ্শ কিছু ভাল পাইছোঁ, বাজপেয়ী ডাঙৰীয়া আদৰ্শ আমি ভাল পাইছোঁ, কিন্তু আজি এই বিজেপি দল, এই বিজেপি দল যোগেদি আমি ৰাইজক সেৱা কৰিব পৰা নাই। আজি এই বিজেপি দল হৈ থকা নাই। এই বিজেপি দল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড ফাৰ্ম হৈ পৰিছে। এই বিজেপি দল কাৰ্বি আংলঙৰ ভিতৰত তুলিৰাম ৰংহাং প্ৰাইভেট লিমিটেড কোম্পানী হৈ পৰিছে। আৰু এই বিজেপি দলৰ কৰ্মীখিনি এতিয়া দলৰ কৰ্মী হৈ থকা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তুলিৰাম ৰংহাং ডাঙৰীয়াৰ প্ৰাইভেট লিমিটেড কোম্পানী এতিয়া তেওঁলোকে মাত্ৰ এজন বিষয়া হৈ পৰিছে। ৰাইজক সেৱা কৰিবলৈ সুযোগ পোৱা নাই। এতিয়া তুলিৰাম ৰংহাং ডাঙৰীয়া পিছে পিছে দৌৰিবলৈ হৈছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পিছে পিছে দৌৰিবলৈ হৈছে। সন্মানটো নাই। যোৱাকালি মৰিগাঁও বিধায়ক দেখিলে, মৰিগাঁও বিধায়ক এজন জনজাতিৰ নেতা, হ'ব পাৰে বিজেপি দলৰ বিধায়ক, কিন্তু তথাপিও এজন জনজাতি তিৱাৰ এজন নেতা ৰামাকান্ত দেউৰী ডাঙৰীয়া। ৰামাকান্ত দেউৰী ডাঙৰীয়াক কেনেদৰে মুখ্যমন্ত্ৰী অপমানিত কৰিলে, তেওঁলোকে তুলনাভাৱে তেওঁলোকৰ লগত ব্যৱহাৰ কৰিলে আমি সকলোৱে দেখা পাইছো। তুলিৰাম ৰংহাং ডাঙৰীয়াকো কেনেদৰে লৈ ফুৰে ছিংগাপুৰলৈ বেগ ধৰিবলৈ, সেইখিনিও আমি দেখা পাইছো। এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। সেয়া দেউৰী হওক, তিৱা হওক, বড়ো হওক, কাৰ্বি হওক, মিচিং হওক, ৰাভা হওক, ডিমা হাছাও হওক, তেওঁ কোনো জনগোষ্ঠী জনজাতিক তেওঁ সন্মান নকৰে। আজি এমাহ পাৰ হৈ গ'ল, অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা প্ৰশ্ন কৰিছে যে আমাৰ মৰমৰ শিল্পী, অসমৰ হিয়া আমঠু জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল। এমাহ পাৰ হৈ গ'ল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজিলৈকে অসমৰ ৰাইজক বুজাব পৰা নাই যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল। কিন্তু আমাৰ 10 ছেপ্টেম্বৰ কথা আমি ৰাখিছো। 10 ছেপ্টেম্বৰত তাত আমি কৈছিলো যে বিজেপিৰ পৰা আমাক যোগদান কৰিব, আহিলে মানসিং ৰংপি ডাঙৰীয়া আমাক 10 ছেপ্টেম্বৰত যোগদান কৰিলে। আমি নিজৰ কথা ৰাখিছো। আমি কলো যে প্ৰতিটো মাহৰ 10 তাৰিখ আমি বিজেপি মনটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মনটো অলপ আমনি কৰিম। আৰু সেইকাৰণে কি হৈছে, 10 ছেপ্টেম্বৰত বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কাৰ্যসূচী হ'ল। 10 অক্টোবৰত বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান হ'ল। আৰু এতিয়া যোগদান কৰা তালিকা ইমান বহল, অহা 10 নৱেম্বৰ তাৰিখে প্ৰতিটো জিলাৰ ভিতৰত বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কাৰ্যসূচী হ'বগৈ। তো সেইকাৰণে ভয় নকৰিব, কোনো কাৰণত ভয় নকৰিব। যদি ভাবে যে কংগ্ৰেছত আহিলে আপোনালোকৰ আঁচনি কৰ্তন হ'ব, আপোনালোকে ভয় নকৰিব। কংগ্ৰেছ যেতিয়া আহিব সকলোৱে আঁচনি লাভ কৰিব। কংগ্ৰেছ যেতিয়া আহিব সকলোৱে আঁচনিবোৰ লাভ কৰিব। আৰু আজি তাৰিখত যিবোৰ আঁচনি আছে তাতকৈ আৰু ভাল আঁচনি কংগ্ৰেছে চৰকাৰ দিনত আপোনালোকে পাবলৈ গৈ আছে। যিদৰে ভাল ভাল আঁচনি প্ৰায়তো তৰুণমুখদেৱৰ দিনত আছিলে, মামনি, মাজনী, বাইদেউ, নবৌ, বিনামূল্য কম্পিউটাৰ, বিনামূল্য লেপটপ, বিনামূল্য তাঁতশাল, বিনামূল্য সূতা, একেৰাহে পৰৱৰ্তী দিনত বৰ্তমান যিখিনি আঁচনি পাইছে তাতকৈ আৰু ভাল আঁচনি, দুগুণ আৰু ভাল আঁচনি অসমৰ মহিলা পাবলৈ গৈ আছে।
কিন্তু মাত্ৰ আমি আঁচনি লৈ সীমিত হৈ নাথাকো আমি বিচাৰো যে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত আমি অসমৰ নাম আমি যাবলৈ বিচাৰো খেলৰ ক্ষেত্ৰতে হওক সাংস্কৃতিক ক্ষেত্ৰতে হওক সাহিত্যিক ক্ষেত্ৰতে হওক অৰ্থনৈতিক ক্ষেত্ৰতে হওক ভাৰতৰ অন্যতম ৰাজ্যৰ ভিতৰত আমি সকলোৱে মিলিজুলি আমি অসমখন আমি আগুৱাই লৈ যাম আৰু অসমৰ মাজত শান্তি থাকিব অসমৰ মাজত স্বাভিমান ৰাইজৰ স্বাভিমান জীয়াই থাকিব সেইকাৰণে এইখিনি কাম কৰিবলৈ হলে লাগিব আপোনালোকৰ সহায় লাগিব আপোনালোকৰ মৰম লাগিব আপোনালোকৰ আশীৰ্বাদ আৰু নিশ্চয় আজি এই সভা প্ৰমাণ কৰি দিছে যে ৰাইজৰ বাস্তৱ আশীৰ্বাদ আজি কংগ্ৰেছৰ লগত আছে মই এক মঞ্চৰ পৰা পুনৰবাৰ কপিলী মণ্ডল কংগ্ৰেছক কাৰ্বি আংলং জিলাৰ কংগ্ৰেছক আৰু ইয়াত উপস্থিত থকা আমাৰ ৰাইজক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ মৰম কৃতজ্ঞতা যাচি ইয়াতে নিজৰ সমূহ দুএষাৰ সামৰিছো ধন্যবাদ জয় হিন্দ জয় অসম জয় কাৰ্বি আংলং ভিডিঅ'টো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই